आज मोर परम सौभाग्य समर्पिल भग्नी मोर अति स्नेहर हज पात्र कुलक्षण सन्त बसुदेवे भग्निपति रूपे करिलेहि भोज बंशर गौरव उज्ज्वल যদিও যাচি মাজি ভগিনীক বিদায়
বিদায়ৰ চকু পানী নাই। এই ৰাজ কাৰেঙৰ প্ৰতিধ্বনিকৰ আনন্দত মতলীয়া সকলোটি উন্মনা, সকলোৱে হাস্যমুখ মহামতী মিষ্টভাষী বসুদেৱক মিত্ৰৰূপে পায়। কালকেতু বসুদেৱৰ হাতত দৈৱকীক সমৰ্পণ কৰি আজি মই অতি সন্তোষিত। নিশ্চয় যুৱৰাজ, দৈৱকীৰ বাবে বসুদেৱেই উপযুক্ত বৰ, আৰু তাৰ বাবে ময়ো অতি লভিছো আনন্দ। কিন্তু কালকেতু একেটি কথাই মোক বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। যুৱৰাজ, আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। পিতৃ মাতৃয়ে বাৰু নিজৰ কন্যাক অচিনাকি জনৰ হাতত কোন হতে সমৰ্পণ কৰিব পাৰে কালকেতু? যুৱৰাজ, এই হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু নামানে বুজনি মনে দৈৱকী ভনীতি মোৰ অতি আদৰ, পঠিয়াই তাইক দূৰ দূৰলৈ। কিদৰে থাকিম মই, কিদৰে থাকিম কালকেতু এই শূন্য কাৰেঙত? জানি বিবেকী আপুনি, নিজে যদি হয় শোকাতুৰ, দৈৱকীক কোনে বাৰু কৰিব সান্তনা? সঁচা সঁচা কালকেতু, বুজিও নুবুজে আজি অবোধ পৰাণে। দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি, দৈৱকী যে অতুল সম্পত্তি। সেই দৈৱকীক বিদায় দি মই সুস্থ জ্ঞানে কিদৰে থাকিম বাৰু এই ধৰাত জীয়াই? যুৱৰাজ, দুৰ্বল নহব আপুনি, পাহৰি নাযাব সেই অতীতৰ কথা। সেয়া খুৰা কালকেতু, শুভক্ষণ চাপিছে ওচৰ। শেষ হল দৈৱকীৰ বিবাহ কাৰ্য। যোৱা যোৱা কালকেতু, সুসজ্জিত কৰি ৰাখা মোৰ সুবৰ্ণ ৰথ। আজি মই নিজে ৰথৰ সাৰথি হৈ বসুদেৱ দৈৱকীক লৈ যাম যদুপুৰীলৈ। জীৱাজ্ঞা মহাৰাজ। আৰু শুনা কালকেতু, যিদৰে সুসম্পন্ন হলেই বিবাহ উৎসৱ, চাবা যেন উচৰ্গা যৌতুক ৰাজি আজিয়েই নিয়া হয় বৰ কন্যা যাত্ৰাৰ লগত। নিশ্চয় যুৱৰাজ, সাজু কৰি ৰখা হল সমস্ত যৌতুক। 18শ ৰথ যাব ৰত্নেৰে ৰঞ্জিত, 15,000 ঘোঁৰাৰ 400 হাতীৰে দাস দাসী লগত যাব 200ৰো অধিক। সকলোটি সাজু আছে। সুন্দৰ হব এক সমদল যাত্ৰা, অপেক্ষিছে মাথো আদেশ। চমৎকাৰ কালকেতু, যোৱা। Ira
দৈৱকী দাদা দৈৱকী আজি তোৰ জীৱনৰ অতি আনন্দৰ দিন নাকান্দিবি আই আৰু নিদিবি বেজাৰ সেই কংস দিহিয়াত দাদা ক্ষমা কৰা ভনীক তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃপূজাৰ প্ৰকৃত স্বৰূপ দৈৱকী দাদা কিয় মোক অপৰাধী কৰিব খুজিছ আই শৈশৱৰ পৰা যি অকপট স্নেহৰ বান্ধোনেৰে বান্ধিছই অভাগা দাদাৰ হক তাক মই পাহৰিব নোৱাৰো কদাপি ময়ো দাদা চিৰ ঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ দাদা দৈৱকী প্ৰাণৰ ভগিনী মোৰ কৰ্তব্যৰ তাৰণাত পৰি যদি কৰিছিলো কেতিয়াবা ৰূহ ব্যৱহাৰ বিদায়ৰ এই পবিত্ৰ ক্ষণত সকলোটি পাহৰি পেলাবি আই বসুদেৱ মিত্ৰ বসুদেৱ যুৱৰাজ আজি এই মাহেন্দ্ৰ ক্ষণত প্ৰাণাধিক স্নেহৰ ভগিনী দৈৱকীক সঁপি দিলো তোমাৰ হাতত এই মহামিলনৰ অপূৰ্ব সংবাদে ৰাজ্য জুৰি মহানন্দ যশস্যা ব্যাপিছে সৰলা অজলা তাই অবোধ বালিকা পদে পদে হ'ব পাৰে তাইৰ শত দুখ শত অপৰাধ ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি দৈৱকীৰ শত দুখ শত অপৰাধ তুমি কৰিবা মাৰ্জনা কিন্তু মনত ৰাখিবা তোমাৰ অপৈত্ৰ স্নেহ বান্ধোনৰ পৰা মোৰে এজনী ভনীটি যেন কদাপি নহয় বঞ্চিতা যুৱৰাজ সুখ আৰু দুখ মনুষ্যই কৰ্মৰ যোগেদিয়েই লাভ কৰে তথাপিতো মই আপোনাক প্ৰতিশ্ৰুতি দিলো যে মোৰ পৰা দৈৱকীয়ে কোনোদিন কষ্ট নাপায় মৰম আৰু চেনেহৰ শিকলিৰে বান্ধি ৰাখিম দৈৱকীক মোৰ হৃদয়ৰ মাজত আৰু যুৱৰাজ তব আদেশৰ মই নকৰো লংঘন আদেশ নহয় বসুদেৱ অনুৰোধ তোমাথ মোৰ তোমাৰ প্ৰতি দৈৱকী প্ৰাণৰ ভগিনী মোৰ পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতি এই তিৰোতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় পালিবি আদেশ সদা স্নেহ প্ৰীতি সম্ভাষণ শ্ৰদ্ধা ভক্তি সকলোকে জনাবি বিশেষ দাদা তোমাৰ আদেশ মই পালিম হাততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দৈৱকী দাদা আশীৰ্বাদ দাদা বিদায় বেলা তনু উপদেশ যেন সাৰোগত কৰি আগবাঢ়ি যাব পাৰো মই জীৱন পথত আশীৰ্বাদ কি ৰিমাই অভাগা দাদাৰে পঠিয়াই তোক দূৰলৈ কিবাদৰে থাকিম মই শূন্য গৃহলৈ অন্তৰ ভাঙিছে মোৰ নামানে বুজনি একো নোৱাৰো সহিব মই তথাপি হিয়া উজাৰি দিছো আশীৰ্বাদ প্ৰতি গৃহত গৈ লক্ষ্মী স্বৰূপিণী হৈ শত সিংহ সম অমৃত বিক্ৰমশালী পুত্ৰৰ জননী হবি তই তোমালোকৰ যুগ্ম জীৱন হৰ গৌৰী বসতি হও তব জীবনম শুভম ভবতু পুত্র এবং গুণপেতম
চক্রবর্তীনম আপনুহি। উঠা বসুদেৱ, উঠ দৈৱকী, যাত্ৰাৰ শুভক্ষণ চাপিছে ওচৰ। আজি মই নিজে ৰথৰ বাঘ জৰি ধৰি বৰ কন্যা যাত্ৰাৰ ৰথ নিম আগুৱাই। সন্মানিত অতিথি মোৰ ভগ্নীপতি লভিম আনন্দ ৰথৰ চালক ৰূপে আজি কালকেতু যুৱৰাজ, সংযোগ কৰাগৈ এবে তীক্ষ্ণ ঘোঁৰা দুটি যাত্ৰা আৰম্ভ হওক এতিয়াই। নিশ্চয় যুৱৰাজ। খুৰা সৌৱা কাষতে আছে, ততালিকে মই কৰোগে সংযোগ। যোৱা। চমৎকাৰ, অতি চমৎকাৰ। দশুদি সুপ্ৰসন্ন সৌ সেন্দুৰীয়া পথ সৰগৰ দেৱগণে চাব এই যাত্ৰা মোৰ আনন্দ উৎসৱ। বসুদেৱ, যুৱৰাজ, কৰা দুয়ো ৰথ আৰোহণ গতি হব বিজুলী বেগেৰে। যুগ্ম জীৱনৰ জ্যোতি চৌদিশে বিলাই। সুৰনাৰীগণ মাংগলিক কৰুলিত ধ্বনিৰে দৈৱকী বসুদেৱক জনোৱা বিদায় সম্ভাষণ। কোনে কৰে অট্টহাস্য শূন্য মাৰ্গত? সাৱধান, সাৱধান কংস। ই কি মোকে উদ্দেশ্যি কয় কোনোবাই? কোন? শুন, শুন হেৰো মূৰ্খ কংস, যি দৈৱকীৰ বিয়া পাতি মহা সমাৰোহেৰে আজি আপোন পাহৰা মূৰ্খ কংস তই। চেনেহৰ ভনীটো সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক বলিলাক্ৰমে। কি আচম্বিত হল দৈৱবাণী। বিনা মেঘে বজ্ৰপাত কংসৰ মূৰত। কিবা হেতু দাৰুণ বিধিয়ে ৰচিলে দুৰ্যোগ মহা শুভ প্ৰভাত। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে
সংহাৰ কৰিব মোক অৱলীলাক্ৰমে। মিছা দাদা, মিছা মিছা মিছা। মিছা দাদা, মিছা মিছা দাদা। মিছা মিছা সঁচা, অতি সঁচা। মনত পেলা কংস তই ধুৰ্য্যুতিৰ বল। মনত পেলা মূৰ্খ তই ধুৰ্য্যুতিৰ বল। এইয়া আজি তাৰেই অপূৰ্ব সূচনা। এইয়া আজি তাৰেই অপূৰ্ব সূচনা। সঁচা, অতি সঁচা। মনত পৰিছে সেই ধুৰ্য্যুতিৰ বৰ। আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত। সাৱধান কৰি দিছে আকাশীবাণীয়ে, সোঁৱৰাই দিছে আহি কৰ্তব্য নিজৰ। দৈৱকী পুত্ৰে মোক কৰিব দৈৱকীৰ পুত্ৰে কৰে কংসক নিধন। দৈৱকীৰ পুত্ৰে কৰে কংসক নিধন। ৰুধিব কংসয়ুতেৰে বিধিৰ নিধন। কালকেতু সাজু আছো যুৱৰাজ পালিব আদে। ঘূৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল। আনন্দ উন্মত্ত প্ৰজা পলাওক লৰি। মিত্ৰ মোৰ কোনো নাই, শত্ৰু 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 সকলোৱে। বধ কৰা যাকে যতে পোৱা। বলিয়া দতাল হাতী তুৰন্ত এৰাই মেলি দিয়া জোৰে জোৰে প্ৰজা সাগৰত। আনন্দ উৎসৱ হওক ধ্বংসৰ ধুমুহা। মহাকাল কালকেতুৱে কৰিছে অংগীকাৰ। প্ৰলয়ৰ ঘণ্টা বাজিব এবে সিংহনাদ কৰি। ধুমুহা বজ্ৰপাতে অপাব মথুৰা। মৃত দেহ ভৰত তোলপাৰ হব স্বৰ্গ মৰ্ত্য পাতাল। ৰক্ত প্লাৱন হব পৃথিৱী। আনন্দোৎসৱ শান্তিপূৰ্ণ মথুৰাত আজি সন্তে সূচনা হব। শিলাবৰ্ষণ অগ্নিবৃষ্টি ৰক্ত প্লাৱন। রক্ত প্লাবন। রক্ত বসুদেৱ নতুন মিতি চেনেহৰ ভগিনী দৈৱকী। ভৱিষ্যত ভাগ্যলিপি মোৰ দুয়োজনে কাণ পাতি শুনিলা নহয়।
যি মিলন বান্ধোনেৰে বান্ধি দিল তোমা দুয়োটিকে, সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা, অচিৰতে কংসৰ মৰণ। হিয় ভৰা যি আনন্দ কৰিলো প্ৰদান, তাৰে এয়া সুন্দৰ প্ৰতিদান, অচিৰতে কংসৰ মৰণ। কি কৰিবা বসুদেৱ, অমৃতত গৰল উঠিল, বেশ কথা সে হব নহব নথা, কিন্তু কংসৰ মৰণ জানো ইমান সহজ? কংসৰ মৰণ জানো ইমান সহজ? স্নেহ মমতা আদি আছে যত মানে বিসর্জন সকলটি এই মুহূর্তেই সম্বন্ধর নাকপা দিলো দলিয়ায় খটখটে খড়্গঘাতে শিরচ্ছেদ কৰি ভগিনীৰ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ, থওঁ এবে ৰুদ্ধ কৰি চিৰদিনলৈ। যুবরাজ, শান্ত হোৱা। যুবরাজ, উত্তেজিত হৈ কিয় অকৰ্ম কৰে? বুলি জ্ঞানী বীৰ বুলি ত্ৰিজগতে জানে, তোমাৰ সুযশ কীৰ্তি জগতে বখানে। নিজৰ ভগিনীয়ে অবলা নাৰীক কি হতে অস্ত্ৰাঘাত কৰিব খুজিছা? নহয় অবলা নাৰী, দৈব্যকী পিশাচী, গর্ভ ধারণ করে মৃত্যুপতি মোৰ। দাদা, কিবা হেতু অনৰ্থক, মই ল'ব লাগে মৃত্যুদণ্ড আজি। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাব বিনা অপৰাধে। দাদা, যুৱৰাজ হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত তুমি কিয় কলংক আনিছা? দাদা, কিয় কলংক আনিছা? পিশাচিনী, দাদা, নাই তোৰ কোনো অপৰাধ, অপৰাধী নুহে কোনো মথুৰাৰ প্ৰজা। যত মানে অপৰাধ সকলোৱে কংসৰ। নে কি কোৱা বসুদেৱ? কোনে জানে কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে বোৰ, কলে জানো শুনিবা সঁচাই। যুৱৰাজ, তুমি সৰ্বশক্তিমান, সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে। তাৰেই গৰ্বতে আজি গৰ্বিত তোমাৰ শিৰে হিমাদ্ৰী লংঘিছে। আনকি হত্যা কৰি ভগিনী নিজৰ মৰণকো ৰাজা তুমি ৰুধিব খুজিছা? পৰিহাস নালাগে কৰিব মিত্ৰ বসুদেৱ, বিলম্বই ঘটাই বিখিৰি। তোমাৰ কথাই সঁচা, ৰজা মই সৰ্বশক্তিমান, যেনে ইচ্ছা তেনে বিধান। প্ৰথমতে দৈৱকীক কৰিম সংহাৰ, তাৰ পাছত চাম্ভালকৈ দৈৱকীৰ গৰ্ভধাৰস্থ সন্তানে কিদৰে ঘটাব পাৰে কংসৰ মৰণ। জীৱন মৰণ দুয়ো সপোনৰ দৰে, সেই হেতু জ্ঞানীজনে মৃত্যুক নদৰে। দ্ৰোহ আচৰিলে কদাপিতো নখন্দে লিখন, চিন্তিলে কুশল নিজ সতৰুৰু, নিজে লভে শান্তিৰ জীৱন। অদ্ভুত অদ্ভুত যুক্তি দেখুৱালা বসুদেৱ। প্ৰাণ মোৰ পিছিৰ বজাৰ কৰোণাত চিৰদিন ভীত হৈ সেই ভগিনীৰে
জীবন কল্যাণ চিন্তি পুজিন সৰ্প নিজ হাতে দুগ্ধপান কৰা মুচিৰে সাজু হদৈ বকি সাজু হ পিখাচিতৈ মৃত্যুৰ কাৰণে শান্ত হোৱা। সাজু আছো দাদা, সাজু আছো প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা ধ্ৰুৱ জানিবা, বীৰ তুমি, মহাশক্তিমান। তথাপিতো সন্মুখত দেখি হও আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকাত জীৱা দৰে কপিছা ভয়ত এই দৈৱকী কিন্তু মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা। যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি হাঁহি থাক মই কৰিম গ্ৰহণ। হাঁহি মুখে থাক মই কৰিম গ্ৰহণ। সঁচা কথা যুৱৰাজ, এনে কাৰ্য অতি অশোভন। নাৰী হত্যা, নিজ ভগ্নী হত্যাৰে কলংকৰ কালিমাখানি ক্ষত্ৰিয় ৰাজন বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। এনে কাৰ্য যদি তুমি কৰা কদাচিতো জগতত যুগে যুগে বীৰৰ সমাজে শত মুখে কৰিব গঞ্জনা। নলব তোমাৰ নাম ঘৃণাতে লাজতে। আৰু তাৰে ভয়ত সাপ পুহি গাখীৰ খুৱাই মূৰ্খ কংসৰাজ বীৰ বুলি জগতত দিব পৰিচয়। বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি হিতাকাংক্ষী মিত্ৰ বসুদেৱ। তাৰো আছে সহজ উপায়। উপায় কি উপায় না? দৈৱকীও জীয়াই থাকিব, তোমাৰো একোকে ৰাজা অনিষ্ট নহব। কৰ জোৰে মই কৰিছো মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষাদান। অসম্ভৱ, দৈৱকীৰ প্ৰাণদান নহয় সম্ভৱ। তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হব, এটি কৰি তুলি দিম তোমাৰ কোলাত। হত্যা কৰি সিহঁতক হবা তুমি নিষ্কণ্টক নিজ ইচ্ছামতে। নজনাবা তেনোৱা বাৰ্চনা। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ, সিহঁতৰ প্ৰাণ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী। জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন। তাতোতকৈ মৃত্যুই মোৰ শ্ৰেয়। মাতৃ হৈ এনে পাপ নোৱাৰো কৰিব। নাই এনে মাতৃ ধৰা পক্ষত যি বিষত দিব পাৰে নিজ গৰ্ভজাত সন্তানক। নাই চলি দেৱী শান্ত হোৱা, দেৱী শান্ত হোৱা। বসুদেৱ, অৱশ্যে কৰিম দান, প্ৰাণ ভিক্ষা তোমাৰ পত্নী। ভাবিছোৱা পাৰিবাৰে সঁচাকৈয়ে প্ৰতিজ্ঞা পালিব, পাৰিবাৰে বিসৰ্জিব সন্তানৰ স্নেহ।
সপৰিবাৰে স্থিৰ নেত্ৰে চাব চিহ্নহীন নিঃসন্তানৰ। আৰু যদি পাৰা, নাই মোৰ অলপ আপত্তি, তোমালৈ চাই দিব পাৰো দৈবকীৰ প্ৰাণ শিক্ষাদান। শক্তিধর নরপতি তুমি, প্রজা আমি আশ্রিত তোমার। দুর্বল আমার পৰা প্রবল শক্তিৰে প্ৰতি মুহূৰ্ততে কাঢ়ি নিব পাৰা জীৱা আছে সকলো আমাৰ। তথাপিতো সত্যত আবদ্ধ মই মিছা মই নকওঁ কদাপি। সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ অৰ্ধাংগিনীক স্পৰ্শ কৰি দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা আজি এই লগনত। যি কৈছো তব সন্মুখত অক্ষৰে অক্ষৰে প্ৰাণান্তেও কৰিম পালন। দেৱী ধৈৰ্য ধৰা, ধৈৰ্য ধৰা দৈৱকী। দৈব্য চক্ৰ মানা যদি শুনাহে দৈৱকী, ধৈৰ্য ধৰা, স্থিৰ কৰা মন। সবাৰে মিলিব আহি মৰদৰ ক্ষণ, নোৱাৰো এৰাব হাত জন্মিলে বৰণ। পুত্ৰ কন্যা কিবা মিলে দুদিনীয়া সুখৰ কাৰণ। বেশ, এতিয়াৰ পৰা তেন্তে গৈ দুয়োজন চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীন নিঃসন্তানৰ। কৰগৈ নিজকে প্ৰস্তুত, সাজু আছে ৰথ, যোৱা এবে নিজ ধামলৈ। বহুদেৱ হে হিয়া আজি হন্তে সত্য পাহে ৰোলাবা তোমালোক তৃপ্ত হবা নিজ সন্তানৰ ধ্বংস লীলা চাই, আৰু মই ৰম তাৰ সন্তা শিশুক ধিয়াই।